ৰেডি হয়। জয়তে মই সংবাদ মাধ্যমৰ জৰিয়তে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে আমাৰ বিদ্যালয়খনেও খুব সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে আমাৰ বিদ্যালয়ৰ 20 গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে 10 গৰাকীয়ে প্ৰথম বিভাগত আৰু 9 গৰাকী দ্বিতীয় বিভাগত আৰু 11 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ পৰা ষ্টাৰ পাইছে আৰু বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ত তেওঁলোকে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। এই চেগতে আমি সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাও জনাব বিচাৰিছো লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা। আৰু আমি আমাৰ বৃহত্তৰ জুৰীয়া অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকক আমি জনাব বিচাৰিছো যে আমাৰ লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 12তম প্ৰতিষ্ঠা দিৱস অহা 12 তাৰিখ দেওবাৰে আমাৰ বিদ্যালয়ত অনুষ্ঠিত হ'ব। আৰু উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কদমনি টাউন এডুকেশ্যন এণ্ড ডেভেলপমেণ্ট ট্ৰাষ্টৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনাৰ এটি অনুষ্ঠান আমি ৰাখিব বিচাৰিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, যিহেতু আমি সকলো ছাত্ৰ ছাত্ৰীৰ তথ্য আমি গম নাজানো, গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাইছো তেওঁলোকে যাতে আমাৰ বিদ্যালয়ৰ লগত যোগাযোগ কৰি তেওঁলোকে উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ যি মাৰ্কশ্বিট আছে সেইটো লৈ আহি আমাৰ বিদ্যালয়ত যোগাযোগ কৰি তেওঁলোকৰ নামটো যাতে পঞ্জীয়ন কৰে, যাতে আমি উক্ত সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকক আমি সম্বৰ্ধনা জনাব পাৰোঁ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে আমাৰ বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰিম। ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল সেৱা আৰু মই ইতিমধ্যে কৈছো সেৱা আৰু কাউন্সিল দুইটাৰে এফিলিয়েটেড হোৱাৰ হেতুকে আমাৰ বিদ্যালয়ৰ 9ম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ নিজৰ পৰ্টেলতে নাম পঞ্জীয়ন কৰিব পাৰে। আৰু যিহেতু আমাৰ সেৱা আৰু কাউন্সিলৰ ষ্ট্ৰিক্ট গাইডলাইন মতে কোনো বিদ্যালয়ৰ নিজৰ সেৱাৰ আৰু কাউন্সিলৰ যদি এফিলিয়েশ্যন নাথাকে তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰিব নোৱাৰে। গতিকে কিছুমান বিদ্যালয় এনেকুৱা আছে তেওঁলোকে কোনোবা চৰকাৰী বিদ্যালয় বা কোনোবা এফিলিয়েটেড প্ৰাইভেট স্কুলৰ জৰিয়তে বক্ৰ পথেৰে তেওঁলোকে নাম ভৰ্তি কৰে, যিটো সম্পূৰ্ণভাৱে আইন বহিৰ্ভূত নীতি বহিৰ্ভূত। আৰু উল্লেখযোগ্য কথা হ'ল ক্লাছ 9ত ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপাৰ আইডি থকাটো বাধ্যতামূলক কৰিছে। গতিকে যিবিলাক বিদ্যালয়ত ডাছ কোড নাই সেইসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিলে তেওঁলোকৰ আপাৰ নম্বৰ নহয়। গতিকে আপাৰ নম্বৰ নহ'লে 9ম শ্ৰেণীত পঞ্জীয়ন কৰাটোত আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। আৰু যিবিলাক বিদ্যালয়ে এনেকুৱা 9ম শ্ৰেণীৰ পঞ্জীয়নৰ ক্ষেত্ৰত কোনোবা চৰকাৰী বা অইন কোনোবা প্ৰাইভেট বিদ্যালয়ৰ লগত তেওঁলোকে বক্ৰ পথেৰে ধনৰ লেনদেনৰ বিনিময়ত হওক বা যিকোনো এটা বৃহৎ এটা কেলেংকাৰীৰ কথা সেইটোত আছে, তেনেকে যিবিলাকে কৰি আছে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট আৰু সদুপযোগী তদন্ত কৰি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাওঁ। অহা বাৰৰ পৰা আমাৰ যিটো 2026-27 একাডেমিক সেশন আছে, এই একাডেমিক সেশন যেতিয়া আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেলত অৱতীৰ্ণ হ'ব তাৰ পৰৱৰ্তী সময়ত 27-28 সেশনৰ পৰা আমাৰ বিদ্যালয়ত তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিং কৰিব তেওঁলোকৰ কাৰণে আমাৰ ইয়াত কোচিঙৰ সুকীয়া ব্যৱস্থা কৰা হ'ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে। কাৰণ আমাৰ এই বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আমি দেখা পাওঁ তেওঁলোক হোজাই যাব লাগে কোচিঙৰ কাৰণে, গুৱাহাটী যাব লাগে। এই আমাৰ এই ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে তেওঁলোকে যাতে ওচৰতেই এনেকুৱা মেডিকেল নিট বা JEE কোচিঙৰ সুবিধা যাতে তেওঁলোকে লাভ কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিব গৈ আছো। আৰু খুব কম সময়ৰ ভিতৰত আমি অহা সেশনত আমি সেই নিট আৰু JEE কোচিং আৰম্ভ কৰিম। তাৰ কাৰণে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। হয়, খুব সুন্দৰ প্ৰশ্ন কৰিছে। আমাৰ লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন জন্ম লগ্নৰে পৰাই 2015 চনত আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
তেতিয়া আমি ৬২জন ছাত্ৰ ছাত্ৰী দি আমি আৰম্ভ কৰিছিলো। আজিৰ এই ১২ বছৰৰ যাত্ৰাৰ অন্তত আমি এতিয়া ইতিমধ্যে আমাৰ যিহেতু নতুন সেশনৰ নামভৰ্তি চলি আছে, ইতিমধ্যে আমি ৯০০ৰো অধিক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰিবলৈ সক্ষম হৈছো আৰু একাদশ শ্ৰেণীৰ নামভৰ্তি ইতিমধ্যে কৰিবলৈ বাকী আছে। গতিকে আমি এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ উদ্দেশ্য হ'ল ঘৰে ঘৰে আমি শিক্ষাৰ পোহৰ বিলাই দিম, যাতে আমাৰ এই ভিতৰুৱা অঞ্চলত এটা কথা আছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নগাঁও বা আমাৰ যি অন্যান্য অসমৰ বাহিৰত তেওঁলোকে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰি আমাৰ জুৰিয়াৰ নাম উজ্জ্বল কৰি গোটেই অসমত যাতে জুৰিয়াৰ নাম উজ্জ্বল কৰিব পাৰে, ভাৰতবৰ্ষৰ বুকুত যাতে জুৰিয়াৰ নাম উজ্বলাই তুলিব পাৰে, সেইটো উদ্দেশ্য লৈহে আমি আগবাঢ়ি গৈ আছো। আমাৰ বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো খালি যিহেতু এটা কথা খুব আমি অভিভাৱকসকলে মন কৰিব লাগিব, বিদ্যালয়ৰ আন্তঃগাঁথনি দি কিন্তু ছাত্ৰ ছাত্ৰীৰ লিখা পঢ়া নহয়। আমাৰ বিদ্যালয়ত বিজ্ঞানাগাৰ, আধুনিক বিজ্ঞানাগাৰ আছে, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথামেটিক্স তিনিওটাৰ পৃথক পৃথক আৰু কম্পিউটাৰ চায়েন্স এই চাৰিওটা ছাবজেক্টৰ পৃথক পৃথক লেবৰেটৰীৰ ব্যৱস্থা আছে। হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত আমাৰ যিহেতু তেওঁলোকৰ মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ পঢ়াৰ কথা ল'ৰা ছোৱালীয়ে সেই সময়তে ভাবি লয়, গতিকে আমি ইয়াত MSc নেট কোৱালিফাইড টিচাৰ দি আমি ইয়াত টিচিং কৰাৰ ব্যৱস্থা কৰিছো, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিটিটিভ এক্সামত গৈ অল ইণ্ডিয়া লেভেলত যাতে ফেৰ মাৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে কম্পিট কৰিব পাৰে। লগতে আমাৰ বিদ্যালয়ত অভিজ্ঞতা সম্পন্ন প্ৰায় ৪৭জন শিক্ষকৰ দ্বাৰা আমি বৰ্তমান পাঠদান চলাই আছো। হয়, যদি কোনোবাই বক্ৰ পথেৰে তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ মিনিমাম ফেচিলিটিজ এজ প্ৰেছক্ৰাইবড ইন দি আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউট ৰেগুলেশ্যন এণ্ড মেনেজমেণ্ট এক্টত যিখিনি প্ৰেছক্ৰাইব কৰা আছে সেইখিনি মিনিমাম যিখিনি ফেচিলিটিজ সেইখিনি মেইনটেইন নকৰাকৈ যদি কোনোবাই বক্ৰ পথেৰে তেওঁলোকে কৰিছে, ইয়াৰ বিৰুদ্ধে আমি বিভাগীয় কৰ্তৃপক্ষক তদন্তৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছো। যিহেতু শিক্ষানুষ্ঠান মানে এটা ব্যৱসায় হ'ব নোৱাৰে, শিক্ষানুষ্ঠান মানে কোনো ছাত্ৰ ছাত্ৰীৰ জীৱন এটা গঢ়ি তোলা এটা কাৰখানা, গতিকে সেই শিক্ষা দানৰ নিচিনা এই শিক্ষাবৃত্তিৰ লগত জড়িত তেনেকুৱা এটা পবিত্ৰ অনুষ্ঠানক যাতে কেতিয়াও কলুষিত কোনো বিদ্যালয়ে কৰিব নোৱাৰে, সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সুন্দৰ প্ৰশ্ন এটা কৰিছে। আমাৰ বিদ্যালয়ৰ নথি পত্ৰৰ কথা ক'বলৈ গ'লে বিদ্যালয়খন অনুষ্ঠিত কৰাৰ পূৰ্বেই যি প্ৰায়ৰ পাৰ্মিশ্যন বুলি কয় সেইটো আমি ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ টেবুলৰ সন্মুখতে গোটেইখিনি নথি পত্ৰৰ যি আছে সেইখিনি ইয়াতে ৰখা আছে। ইয়াত আমাৰ দি আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউট ৰেগুলেশ্যন এণ্ড মেনেজমেণ্ট এক্টৰ ইমপ্লিমেণ্ট কৰি যি ফি ফিক্সেশ্যন, তাৰপিছত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক বিশেষ ৰেহাই, তাৰোপৰি অগ্নি নিৰ্বাপক বাহিনীৰ সুবিধাৰ্থে অগ্নি নিৰ্বাপক বাহিনীৰ NOC, আমাৰ সেৱা আৰু কাউন্সিল যিহেতু দুইটা পূৰ্বতে বেলেগ বেলেগ আছিল, এতিয়া আমাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ বুলি নামাকৰণ কৰা হৈছে। দুইটাৰে আমাৰ অনুমোদন আমাৰ বিদ্যালয়ে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি এই চেগতে জনাব বিচাৰিছো বিভাগীয় যি যি নথি পত্ৰ লাগে প্ৰতিটো নথি পত্ৰ প্ৰায় ৪২টাতকৈ ওপৰত নথি পত্ৰ আমাৰ বিদ্যালয়ে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। আমি এই চেগতে অভিভাৱকসকলকো আমি বিনীতভাৱে অনুৰোধ জনাব বিচাৰিছো, আপোনালোকৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ দিয়া আপোনালোকে আগুৱাই লৈ আহক। আমি বিদ্যালয়খন সম্পূৰ্ণৰূপে চৰকাৰী নীতি নিৰ্দেশনা মানি চলি আছো। আমাৰ বিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ নামভৰ্তি ইতিমধ্যে দৰ্পণ পৰ্টেলৰ জৰিয়তে আৰম্ভ হৈছে। আপোনালোকে মনত ৰাখিব, দৰ্পণ পৰ্টেলৰ বাহিৰে যদি কোনো বিদ্যালয়ে নামভৰ্তি কৰিব বিচাৰে সেইটো সম্পূৰ্ণ মিথ্যাচাৰ, কাৰণ কাউন্সিলৰ ষ্ট্ৰিক্ট গাইডলাইন মতে অনলি অনলাইনতহে এডমিশ্যন হোৱা সম্ভৱ। দৰ্পণ পৰ্টেলৰ বাহিৰে অইন কোনো ধৰণৰ এডমিশ্যন এণ্টাৰটেইন কোনো কাৰণতেই কৰা নহয় বুলি কাউন্সিলে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।